আৰু তাঁতৰ গামোচা এখন খুব ধুনীয়াকৈ ফুল বাছে আৰু মনে মনে নিজৰ মৰমৰ মানুহজনক দিবলৈ থৈ দিয়ে। এইটো হৈছে আমাৰ প্ৰাণ। তাত মৰম, সেই মৰমটো কোনো দগা পলাত জুখিব নোৱাৰি। সেই বস্তুটো আমাৰ মাজত, আমাৰ বিহুটোৱে, আমাৰ তাঁতশালখনে আমাৰ মাজলৈ টানি আনিছে। গতিকে আমি কম ভাগ্যৱান নহয়, আমি অসমীয়া ৰাইজ আমি কম ভাগ্যৱান নহয়। এতিয়া কালিলৈ আছে আমাৰ নাঙল বিহু। এই নাঙল বিহু আমি কালিলৈ নাঙল আমি উলিয়াম আৰু তাক আমি এটা নিৰ্দিষ্ট আমাৰ যিটো পদ্ধতি, যিটো আমাৰ উপৰি পুৰুষক উপাসনা কৰি আমি সেই নাঙল হাল বাবৰ কাৰণে কালিলৈ উলিয়াম। আৰু এই কালিলৈ নাঙল বিহু, তাৰ পিছদিনাখনি হ'ব আমাৰ চেনেহী বিহু। আজি আমি এই যেহেতু বতৰ বেয়া, মই ইমান দীঘলীয়া নকৰোঁ, পিছত আকৌ আমি লগ পাম। মই তাঁতৰ সম্পৰ্কত আমাৰ বাইদেউ আছে, বাইদেৱে খুব সুন্দৰকৈ আপোনালোকক ক'ব। আৰু অতি ঘৰতে তাঁত যদি থাকিলে দেখিবলৈও শুৱনি হয়, ভালো লাগে, নিজেও উপকৃত হয়, নহয় জানো? এতিয়া গতিকেলৈ মই তাঁতশালৰ বিষয়ে বৰকে জনা নজনাৰ মাজতে দুআষাৰ ক'লো। মই আপোনালোকৰ সকলোৰে নৱবৰ্ষৰ শুভেচ্ছাৰে আজি মোৰ এই বক্তব্য সামৰিছোঁ। আজিকালি এই আমাৰ এই পৰম্পৰাবিলাক নাই। আজি তাঁত দেখাই নাই, আমাৰ নগৰীয়াতো দেখাই নাই আজিকালি প্ৰায়। সেইটো ক'ত কেনেকৈ বৈছে, চব আজিকালি মেচিনাৰী যুগহে হৈছে। আজি এই অনুষ্ঠান যদি আমি পৰাহাত উঠি অহা আমাৰ প্ৰজন্মক যদি দেখাব পাৰিলোহেঁতেন, নিশ্চয় ভাল লাগিলেহেঁতেন। এতিয়া বৰ্তমান ডিজিটেল যোগেদিয়ে দেখিব বুলি ভাবিছোঁ। আগলৈকে আপোনালোকৰ এনেকুৱা প্ৰচেষ্টাবিলাক হাতত ল'ব আৰু আপোনালোক স্থানীয় আইসকল আহি সঁচাকৈ আমাক যিখিনি সহায় হৈছে কৰিছে, বৰ ভাল লাগিছে। এই অনুষ্ঠানৰ যোগেদি আমাৰ ফুকনদেৱো ভাল এজন